আজি সরস্বতী বুলি কেনেকুৱা লাগিছে? ভাল লাগিছে। সরস্বতী পূজাত ভালে লাগে। সরস্বতী বুলি কেনেকুৱা লাগিছে? ভালেই লাগিছে। তোমাৰ নামটো কি? কি কৰিব আহিছে? গুড মৰ্নিং গাইজ, ওয়েলকাম টু মনজাই ব্লগছ। আপোনালোকে মোৰ ইউটিউব চেনেল সাবস্ক্রাইব কৰক, মোৰ নিউ আপডেট চাব পাৰিব। क्या बात है सर, क्या बात है सर। সো গাইজ, আজি হল সরস্বতী পূজা। মই গা পা ধুলো, পুরা রেডি। এতিয়া মই যাব ওলাইছোঁ মিৰ্জা ডিকে কলেজ। সো গাইজ, আজি মই আপোনালোকক দেখাম ডিকে কলেজৰ ধুনীয়া দিনীয়া সৰস্বতী পূজা। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, সকলোবোৰ গম পাব, একদম মজা পাব। अरे कहना क्या चाहते हो? মই যিমানলৈকে পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। গাইজ, মই অলৰেডি মিৰ্জা চিটি পালোঁ আৰু অকণমান যাব লাগিব, আমি ডিকে কলেজ পাম। বলক। চ' গাইজ, এইটো হ'ল মিৰ্জা চিটি। চাই লওক, ধুনীয়া চিটি, ধুনীয়া ভিউ, ধুনীয়া নাজাৰা। গাইজ, এইটো হ'ল আমাৰ মৰমৰ ডিকে কলেজ আৰু ডিকে কলেজৰ ফুল ফৰ্ম হ'ল দক্ষিণ কামৰূপ কলেজ। চ' গাইজ, আজি সৰস্বতী পূজা বুলি ডিকে কলেজৰ বাহিৰত মানুহৰ ভিৰ চাওক, ইমান ভিৰ। নিবেদিতা দাস। মই প্ৰিয়ংকা মালাকৰ। আমাৰ ঘৰ ৰঙামাটিত। মই ইয়াৰে এক্স ষ্টুডেণ্ট হয়, জুলজি ডিপাৰ্টমেণ্টৰ আছিলোঁ, BSc। ডিকেটো ভালে লাগে, নিজৰ কলেজ ভালে লাগিছে। আৰু আজি সৰস্বতী বুলি কেনেকুৱা লাগিছে? ভাল লাগিছে। সৰস্বতী পূজাত ভালে লাগে। হয়। গাইজ, এয়া হ'ল আমাৰ ডিকে কলেজৰ ধুনীয়া দিনীয়া সৰস্বতী। কি নাম তোমাৰ? নম্ৰতা কলিতা। তুমি ডিকে কলেজ ষ্টুডেণ্ট হয়? হয়। তুমি কি কৰি আছা? মই HS ফাৰ্ষ্ট ইয়াৰ। আৰু কলেজখনত কি কি আছে নে? কলেজখনত আছে, ভাল লাগে আৰু আৰ্ট চাইন্স আছে। ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছা? ফাৰ্ষ্ট ইয়াৰ। হয়। আৰু আজি তোমাৰ সৰস্বতী বুলি কেনেকুৱা লাগিছে? ভালেই লাগিছে। তোমাৰ নামটো কি? কি কৰিব আহিছে? আৰু আজি ভালকৈ ডিকে কলেজ। চ' গাইজ, মই এতিয়া কথা পাতিম কলেজৰ প্ৰিন্সিপাল ছাৰৰ লগত। বলক। নমস্কাৰ। নমস্কাৰ। আমাৰ দক্ষিণ কামৰূপ কলেজ নামনি অসমৰ এখন অনন্য কলেজ, জনমানসত প্ৰতিষ্ঠিত। আমাৰ সৰস্বতী পূজাখন খুব উলহ মালহেৰে আমি উদযাপন কৰোঁ। আমাৰ টিচাৰ, ছাত্ৰ একতা সভাৰ সদস্যবৃন্দ, ছাত্ৰ ছাত্ৰীৰ সহযোগত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী হয়। আজি বিদ্যাৰ অধিষ্ঠাতা দেৱীক তেওঁলোকে হৃদয়ৰ পৰা প্ৰণাম জনোৱাৰ কাৰণে এপাহ গন্ধ পুষ্পাঞ্জলি প্ৰদান কৰাৰ কাৰণে আজি দেৱী সৰস্বতীক তেওঁলোকে হৃদয়ৰ পৰা সেৱা জনায়। আৰু উলহ মালহ আজিকালি বৰ্তমানৰ সৰস্বতী পূজা এক বিশেষ উৎসৱলৈ পৰিণত হৈছে। আৰু অধ্যক্ষ হিচাপে মই আনন্দিত আৰু আশা কৰোঁ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কণ্ঠে সৰস্বতীৰ লগ্ন হওক, তেওঁলোকৰ উত্তৰণ হওক। আমাৰ জীৱনত ৰঙৰ প্ৰয়োজন, আমি উৎসৱমুখৰ পৰিৱেশ ভাল পাওঁ। আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বৰ্তমানৰ ছাত্ৰ ছাত্ৰীক বাদেও প্ৰাক্তন ল'ৰা ছোৱালীসকল এই কলেজখনৰ মুখত আহে। তেওঁলোকৰ আজি এক আনন্দমুখৰ পৰিৱেশত তেওঁলোক একত্ৰিত হয়। দেৱী সৰস্বতীক তেওঁলোকে শ্ৰদ্ধা নিবেদন কৰাৰ কাৰণে জনোৱাৰ লগতে আৰু প্ৰাক্তন ল'ৰা ছোৱালীবিলাকৰে এটা মহামিলনৰ এটা তীৰ্থভূমিলৈ পৰিণত হৈছে। আৰু খুব আনন্দমুখৰ পৰিৱেশ, আমি অত্যন্ত আনন্দিত। আমাৰ ছাত্ৰ একতা সভাৰ সদস্যসকলে খুব নিয়াৰিকৈ লাগিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে শৃংখলা বজাই সুন্দৰকৈ আজিৰ এই সৰস্বতী পূজাত ভাগ লৈছে। আৰু আশা কৰোঁ দক্ষিণ কামৰূপ মহাবিদ্যালয় এক আদৰ্শ যাতে হয়। ধন্যবাদ। ये बड़ी अच्छी बात कही आप। চ' গাইজ, এইটো হ'ল আমাৰ ডিকে কলেজৰ পূজা মণ্ডপ। পূজাৰী বহি আছে সৰস্বতী দেৱীৰ ওচৰত। গাইজ, এইটো হ'ল খিচাৰি খোৱা পেণ্ডেল। ষ্টুডেণ্টবিলাকে খাই আছে, ময়ো খাই লওঁ, মোৰো খাব মন গ'ল। क्या खिचड़ी में नमक है? हाँ, बहुत है। जाओ, बहुत ज़्यादा है। नहीं, सही है। सही है। 10 out of 10 रेट क्या? क्या आउट ऑफ 10? 10 out of 10। 10 out of 10। भाई मजा आया।
নমস্কাৰ, মোৰ নাম শ্ৰী অৰূপ কুমাৰ দাস। মই এইখন কলেজৰে উচ্চ বৰ্গৰ সহায়ক। আজি সৰস্বতী পূজা আপোনাক লগ পাই ভালে লাগিল। আমাৰ যোৱাকালিৰ পৰাই সৰস্বতী পূজাৰ যোজা চলি আছিল। গোসাঁই বুলি কওঁ আমাৰ ভাষাত। গাড়ীৰে প্ৰতিমাখন লৈ আহি আমি দেৱীৰ মন্দিৰত স্থাপন কৰিছোঁ। আমাৰ কলেজৰ টোটেল ল'ৰা ছোৱালী হ'ল 5,000। পূজা পাতি হ'ল, তাৰপিছত পুষ্পাঞ্জলি কৰিলোঁ। কৰাৰ পিছত সকলোৰে সেই 5,000 মানুহৰ ভিতৰত আমাৰ খোৱা লোৱা চলে। এইটো আমাৰ খিচাৰি ভাত বুলি কয়। ডিকে কলেজ কিমান চনত অপেনিং হৈছিলে? কলেজ হৈছে 1961 চনৰ 14 নৱেম্বৰত। আৰু কলেজখনত কি আছে? কলেজখনত আপোনাৰ ষ্ট্ৰীম আছে ছায়েন্স, আৰ্টছ আৰু কমাৰ্চ। কমাৰ্চ কিন্তু হায়াৰ ছেকেণ্ডেৰীত নাই, আৰু হায়াৰ ছেকেণ্ডেৰীত আছে ছায়েন্স, আৰ্টছ। আৰু আমাৰ PGDCত মাষ্টাৰ ডিগ্ৰী আছে, জুলজিত মাষ্টাৰ ডিগ্ৰী আছে, তাৰপিছত আপোনাৰ অসমীয়াত মাষ্টাৰ ডিগ্ৰী আছে। চ' গাইজ চাই লওক, আমাৰ ডিকে কলেজৰ সৰস্বতীবোৰে ধুনীয়া কৰি চেলফি উঠি আছে। আমাৰ ডিকে কলেজখন বহুত ধুনীয়া কলেজ হয়, দক্ষিণ কামৰূপত 1 নম্বৰ কলেজ হয়। আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমি সৰস্বতী পূজা সম্পৰ্কে দক্ষিণ কামৰূপ মহাবিদ্যালয়ক অৱগত কৰিবলৈ পাই বৰ সুখী হৈছোঁ। আমি 1961 চনৰ পৰা আমাৰ ছিনিয়ৰসকলে এই পূজা আৰম্ভ কৰিছিল। সেইসকল আজি আমাৰ মাজত নাই, তথাপিতো আমি সেই পৰম্পৰাগত ৰাখি আছোঁ। মাত্ৰ ব্যতিক্ৰম এতিয়া আমি বুফে ছিষ্টেমত গৈছোঁ, কাৰণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ বহুত। আমাৰ ইয়াত প্ৰায় এতিয়ালৈ 4,500 ছাত্ৰ ছাত্ৰীয়ে ভোগ গ্ৰহণ কৰিলে, আৰু এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহি ভোগ খায়। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ইয়াত আহে, অৱসৰপ্ৰাপ্ত শিক্ষকসকল আহে, আৰু আমাৰ যি মহাবিদ্যালয় পৰিচালনা সমিতি আছে, পৰিচালনা সমিতিৰ সভাপতিৰ সৈতে তেওঁলোকৰ সদস্যসকলো আহি ইয়াত উপস্থিত হৈছে, আমাৰ ভোগ গ্ৰহণ কৰিছে। তাৰ বাবে তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এইটো যে মই বহু বছৰ হ'ল উদযাপন সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ, কিন্তু 2025 চনৰ মে'ত মই অৱসৰ গ্ৰহণ কৰিম। ইয়াৰ পিছত আৰু নিশ্চয় মোৰ পিছৰ চামেও এনেকুৱা ইয়াতকৈ আৰু ধুনীয়াকৈ পূজাখন চলাব বুলি মই আশাবাদী। চ' গাইজ, আমাৰ ডিকে কলেজ কেনেকুৱা লাগিল, ডিকে কলেজৰ সৰস্বতী কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিব, আৰু আপোনালোকে সকলোৱে মোৰ ভিডিঅ' চাব, লগতে লাইক শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ। মোৰ নাম প্ৰণৱ হয়, দক্ষিণ কামৰূপ মহাবিদ্যালয় মই এক্স ষ্টুডেণ্ট। মই 2019 চনতে ইয়াৰ পৰা পাছত হ'লোঁ, আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়খনৰ সৌন্দৰ্যটো সকলো অসমবাসীয়ে জানে, আৰু এই কলেজখনৰ কথাখিনি সমগ্ৰ অসমবাসীয়ে জানে। গতিকে বিশেষ নকওঁ, আজি সৰস্বতী পূজাৰ দিনখন কলেজখন খুব ভাল লগা এটা পৰিৱেশ, আৰু আমি পুৰণি ছাত্ৰ ছাত্ৰীবিলাক আমি লগ খাওঁ এই কলেজখনত লগ খাই পেলাই খুব ভাল লাগে। বাৰু এই কলেজখনৰ লগত এটা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ আমি যিকোনো এক্স ষ্টুডেণ্টখিনি যিকোনো ক্ষেত্ৰত। গতিকে আজিৰ সৰস্বতী পূজাৰ দিনত সকলোৰে পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে সমগ্ৰ অসমবাসীক বৰপ্ৰৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু আপোনাৰ চেনেলটো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে কলেজৰ যিকোনো ক্ষেত্ৰতে যিকোনো সময়ত আমি আমাৰ এক্স ষ্টুডেণ্টখিনি ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ। কলেজখনৰ কথা বিশেষ ক'বলৈ নাই, ক'বলৈ গ'লেও শেষ হ'ব নোৱাৰোঁ। গতিকে আজিৰ ক্ষেত্ৰত মই এইখিনিয়ে কৈছোঁ, ধন্যবাদ। ঐতিহ্য মন্দিৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় 1961 চনত 14 নৱেম্বৰত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিলে। জন্মলগ্নৰ পৰাই আজিলৈকে সুন্দৰভাৱে এই ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠানখন দক্ষিণ কামৰূপৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাত অৱস্থিত। আজি এই মুদুলি পৰিৱেশত এই মহাবিদ্যালয়খনে সৰস্বতী পূজা উদযাপন কৰি আছে। প্ৰত্যেক বছৰে দক্ষিণ কামৰূপৰ এই ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনত পুৰণি নপুৰণি শিক্ষাৰ্থীসকল, পুৰণি শিক্ষকসকল, লগতে স্থানীয় ৰাইজে এই মহাবিদ্যালয়খনৰ এই সৰস্বতী পূজাত উপস্থিত হৈ তেওঁলোকৰ পুৰণি সতীৰ্থসকলৰ সৈতে মত বিনিময় কৰে। লগতে এই মহাবিদ্যালয় কৰ্তৃপক্ষই যি সুন্দৰভাৱে এই সৰস্বতী পূজাখন উদযাপন কৰে, আমি এই অনুষ্ঠানটোত আহি নথৈ আনন্দিত হওঁ। ছাত্ৰ সন্থাৰ বিষয়ববীয়া হিচাপে এই মহাবিদ্যালয়খনে আমাক যি সন্মান কৰি ইয়ালৈ নিমন্ত্ৰণ কৰি আনে, তাৰ বাবে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপুনি আজি এই ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খন অহাৰ বাবে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। চ' গাইজ, ঘৰত যাই আছোঁ, এতিয়া চাহকাপ খাওঁ আৰু ঘৰত যাওঁ। গাইজ টাটা বাই বাই। আপোনালোকে মোৰ ভিডিঅ' চাব, লগতে লাইক শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজ ফ'ল' কৰিব। জয় হিন্দ, জয় অসম।